তোমাৰ কাৰণে কি হয় এমপ্লয়মেন্ট অপৰচুনিটিজ অলপ বেছিকে ক্ৰিয়েট হৈ যায় বাকি বিলাকৰ কম্পেৰিজনত তুমি অলপ বেছি সুবিধা পাবা কাৰণ নৰ্মেল গ্ৰেজুৱেচন কৰা ল'ৰা ছোৱালী আজিকালি বহুত বেছি যেন ধৰা কম্পিউটাৰ ডিপ্ল'মা আজিকালি ডিডিএ পিজিডিচিএ লাগে 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা লাগে মেক্সিমাম জবত এইটো লাগে দেন ছ'চিয়েল ৱৰ্কৰ কাৰণে কিছুমান স্পেচিয়েল ডিগ্ৰী বিচাৰে জাৰ্নেলিজিম মাছ কমিউনিকেশ্যনৰ কাৰণে কিছুমান স্পেচিয়েল জব ওলাই যিখিনি সকলোৱে এপ্লাই কৰিব নোৱাৰে ৰিসেন্টলি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁ এষাৰ কথা কৈছে আমাৰ আৰ্টছৰ ষ্টুডেণ্টখিনিৰ কাৰণে তেওঁ কৈছে যে আমি আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে কেনেকৈ নৰ্মেল আমাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ লগতে থিমেটিক নলেজৰ ওপৰত গুৰুত্ব দিব লাগে যিখিনি আমাক কি কৰে চাকৰি পোৱাৰ যিটো আমাৰ সুবিধা সেইটো আৰু অলপ বেছি কৰি দিয়ে হয়নে এমপ্লয়মেণ্ট অপৰচুনিটিজ আমাৰ কাৰণে বেছিকৈ ক্ৰিয়েট কৰে আজি যিসকল হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট বিশেষকৈ ছায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি সায়েন্সটো খুব সিৰিয়াসলি ল'ব লাগে কাৰণ সায়েন্সত এমপ্লয়মেন্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে দ্বিতীয়তে যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছোঁ তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেচিয়েল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে বিএড ইজ এ থিমেটিক নলেজ কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে নহলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেট পাছ কৰি আমি আৰু এটা থিমেটিক সাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকো এতিয়া ইভেন গভৰ্ণমেণ্টত এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক লেবৰেটৰী টেকনিচিয়ান লাগিব আমি ভাবোঁ যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্টখনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ এতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব সেইকাৰণে মই ভাবোঁ যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে কি হয় থিমেটিক নলেজ মানে কি হল এটা পাৰ্টিকুলাৰ টপিক বা সাবজেক্টৰ ওপৰত এটা তোমাৰ নলেজ থাকিব যেনেকৈ ধৰা তোমাৰ বিএড ডিগ্ৰীটো কি হয় এটা থিমেটিক নলেজ হয় কিন্তু এটো লিমিটেড হয় কিয়নো এটোৱে তোমাক অকল টিচিংৰে সুবিধা দিয়ে হয় না এটা তোমাক টিচিংৰ সুবিধা দিব আজিকালি তোমাৰ যদি গ্ৰেজুৱেচন থাকে তুমি ডিগ্ৰী পোৱা বিএ এমএ এইবিলাক ডিগ্ৰী লোৱাৰ উপৰিও তোমাক কি লাগে বিএড ডিগ্ৰী লাগে তেতিয়াহে তুমি টেটৰ নিচিনা এনেকুৱা শিক্ষকৰ কাৰণে যিখিনি পৰীক্ষা দিবলগীয়া হয় সেইখিনি তোমাৰ এলিজিবিলিটিটো তেতিয়াহে থাকে হয় না এটা সেই স্পিচটোতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়া এডিআৰি 3.0 যদি আহে তাত অলমোস্ট কি থাকিব এডিআৰি 3.0 অলমোস্ট 2 লাখ জব থাকিব য'ত কি হ'ব 22,000 অনলি হেল্থ ছেক্টৰৰ জব হ'ব য'ত তোমাৰ এএনএম জিএনএম এনেকুৱা ধৰণৰ কিছুমান কি হ'ব স্পেচিয়েলাইজ থিমেটিক নলেজৰ প্ৰয়োজন হ'ব কাৰণ যেতিয়া এটা জবত দি দিব এনেকুৱা এটা স্পেচিয়েল কেটেগৰী ৰিকুৱাৰমেণ্ট দি দিব তাত তোমাৰ বাকি যিখিনি জেনেৰেলাইজ গ্ৰেজুৱেচন থাকিব নৰ্মেল পোষ্ট গ্ৰেজুৱেচন থাকিব তেওঁলোকে কি কৰিব নোৱাৰে এপ্লাই কৰিব নোৱাৰিব যাৰ ফলত কি হ'ব 22,000 চাকৰিৰ কাৰণে যেতিয়া 10 লাখ 12 লাখ ষ্টুডেণ্টে এপ্লাই কৰিব ট্ৰাই কৰিব নৰ্মেল এডিআৰিৰ ক্ষেত্ৰত এনেকুৱা স্পেচিয়েলাইজ কেটেগৰী বিলাকৰ কাৰণে কিন্তু বহুতখিনি কম্পিটিশ্যন কমি যায় কাৰণ সকলো ইয়াতে এপ্লাই কৰিব নোৱাৰে যাৰ সেই পাৰ্টিকুলাৰ ডিগ্ৰীটো আছে তেওঁহে এপ্লাই কৰিব পাৰিব ঠিক তেনেকৈ আৰু এটা ডিগ্ৰী আছে ষ্টেনোগ্ৰাফি আৰু এটা কি আছে ডিগ্ৰী ষ্টেনোগ্ৰাফি সো ষ্টেনোগ্ৰাফিটো এনেকুৱা এটা ডিগ্ৰী খুব সঘনাই তাৰ জব ওলাই কিন্তু বহুতখিনি ল'ৰা ছোৱালীৰ কাৰণে এপ্লাই কৰিব নোৱাৰে ষ্টেনোগ্ৰাফিৰ কাৰণে ইভেন এডিআৰিত জব ওলাই আমাৰ হাই কোৰ্টছৰ জব বিলাকত ষ্টেনোগ্ৰাফাৰৰ জব ওলাই ইভেন ছেক্ৰেটেৰিয়েটত ষ্টেনোগ্ৰাফাৰৰ জব ওলাই আৰু বহুত ভাল পেইং জব হয় কিন্তু তাত সকলোৱে এপ্লাই কৰিব নোৱাৰে কিহৰ কাৰণে সেই পাৰ্টিকুলাৰ ডিগ্ৰীটো তেওঁৰ নাথাকে গতিকে সেই ডিগ্ৰী বা ডিপ্ল'মাটো ল'লে তোমাৰ কাৰণে কি হয় এমপ্লয়মেণ্ট অপৰচুনিটিজ অলপ বেছিকৈ ক্ৰিয়েট হৈ যায় বাকী বিলাকৰ কম্পেৰিজনত তুমি অলপ বেছি সুবিধা পাবা কাৰণ নৰ্মেল গ্ৰেজুৱেচন কৰা ল'ৰা ছোৱালী আজিকালি বহুত বেছি
আৰু সেইকাৰণে কম্পিটিশনটো বহুত বেছি কম্পিটিশনটো কমাবৰ কাৰণে তোমাৰ সুযোগ সুবিধা তোমাৰ কাৰণে অলপ বেছিকৈ ক্ৰিয়েট কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব নৰ্মেল গ্ৰেজুৱেশ্যনৰ লগত বা পোষ্ট গ্ৰেজুৱেশ্যনৰ লগত তোমাক কি লাগিব এটা থিমেটিক নলেজ লাগিব এনেকৈ বিএড যেনেকৈ ধৰা আমাৰ স্কুল লেভেলৰ টিচিঙৰ কাৰণে আকৌ কলেজ বা ইউনিভাৰ্চিটি লেভেলৰ টিচিঙৰ কাৰণে তোমাক লাগিব নেট বা PhD তেতিয়াহে তোমাৰ কি হ'ব মানে এমপ্লয়েড হোৱাৰ যেটো মানে অপৰচুনিটি হেতু বেছি ক্ৰিয়েট হ'ব ঠিক আছে সো এটা ডিফাৰেন্ট ক্ষেত্ৰত বিএড টো আমাৰ স্কুল লেভেলৰ কাৰণে হয় না স্কুল লেভেলৰ কলেজ বা ইউনিভাৰ্চিটি লেভেলৰ কাৰণে আমাৰ নেট লাগে স্লেট লাগে PhD লাগে এইবিলাক হৈছে আমাৰ থিমেটিক নলেজ এটা পাৰ্টিকুলাৰ নলেজ যেটো বা ডিপ্লোমা তোমাৰ থাকে যিয়ে তোমাৰ কাৰণে অলপ স্পেশালাইজ কিছুমান ক্যাটেগৰীত তোমাৰ কাৰণে এমপ্লয়মেন্ট ক্ৰিয়েট কৰে দেন ধৰা কম্পিউটাৰ ডিপ্লোমা আজিকালি DDA PGDCA লাগে 6 মান্থছৰ কম্পিউটাৰ ডিপ্লোমা লাগে ম্যাক্সিমাম জবত এটো লাগে দেন সোশ্যাল ওয়াৰ্কৰ কাৰণে কিছুমান স্পেশাল ডিগ্ৰী বিচাৰে জাৰ্নালিজম মাস কমিউনিকেশনৰ কাৰণে কিছুমান স্পেশাল জব ওলাই যিখিনি সকলোৱে এপ্লাই কৰিব নোৱাৰে stenography কথাটো মই কলৱে বহুত বেছি এটা মানে ভাল অপৰচুনিটি থকা এটা ডিগ্ৰী হয় দেন ৰিমোট সেন্সিং GIS ৰ পৰা আজিকালি স্পেশালাইজ ডিগ্ৰী থাকে যাৰ ক্ষেত্ৰত তুমি হেলুকা ধৰণৰ জব ল'ব পাৰা লাইব্ৰেৰী সায়েন্সৰ জব এডেৰিৰ লগতে বহুত ক্ষেত্ৰত উলাই তাৰ উপৰিও ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আমাৰ স্পেশাল ল্যাঙ্গুৱেজ এটাৰ ওপৰত যেটা তোমাৰ প্ৰফিচিয়েন্সি থাকিব এছামিজ হক বড়ো হক বেঙ্গলী হক হিন্দী হক তাৰ টাইপিংৰ কাৰণে মানুহ বিচাৰে স্পেশালি অসমীয়া টাইপ কৰিব পৰা মানুহ লাগে ক'ব পৰা ট্ৰান্সলেটৰৰ জব বিলাক উলাই গতিকে সদায় ট্ৰাই কৰিবা তোমাৰ নৰ্মেল গ্ৰেজুৱেচনটোৰ লগতে বা পোষ্ট গ্ৰেজুৱেচনটোৰ লগতে তোমাৰ এনেকুৱা এটা ডিগ্ৰী থাকক যেটোৱে তোমাক আৰু বেছিকৈ নিয়োজিত হোৱাৰ ক্ষেত্ৰত সুবিধা দিয়ে তোমাক সহায় কৰে ঠিক আছে সো কোৰ এডিটো হৈছে আমাক এটা থিমেটিক নলেজ লাগে পাৰ্টিকুলাৰ থিম এটাৰ ওপৰত ডিটেইল নলেজ যিয়ে তোমাক বাকি বিলাকতকৈ অলপ পৃথক কৰিব আৰু তোমাক নিয়োজিত হোৱাৰ সুযোগ অলপ বেছিকৈ দিব কাৰণ জেনাৰেলাইজ কোৰ্স এটা সকলোৱে যেটো কৰে হেতুৰ ক্ষেত্ৰত মানুহৰ মাজত কম্পিটিশনটো বেছি হয় সকলোৱে এটা এপ্লাই কৰিব পাৰে কিন্তু যেতিয়া এটা পাৰ্টিকুলাৰ ৰিকোয়াৰমেন্ট হৈ দিব সেই ৰিকোয়াৰমেন্টৰ মানে ওপৰত বেস কৰি যাৰ সেই পাৰ্টিকুলাৰ ডিগ্ৰীটো থাকিব ডিপ্লোমাটো থাকিব তেওঁলোকে সেই জবটো এপ্লাই কৰিব পাৰিব যাৰ ফলত কম্পিটিশনটো লগে লগে বহুতখিনি কমি যায় আৰু এই ইমান ধুনিয়া কথাটো যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে তোমালোকৰ কাৰণে এটো এটা কি হয় মেসেজ হয় আৰু তোমালোকে এতিয়াৰ পৰা নিজকে প্ৰস্তুত কৰিব লাগে ইভেন ITI বহুতখিনি ডিগ্ৰী আছে ষ্টেনোগ্ৰাফি হক ইলেক্ট্ৰিচিয়ান লাইব্ৰেৰী সায়েন্স এইবিলাক বস্তু তোমালোকে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পাস কৰি তোমালোকে ল'ব পাৰা যাৰ ফলত তোমালোকৰ নিয়োজিত হোৱাৰ সুবিধাটো বহুত মানে বেছি আনতকৈ বেছি হৈ যায় গতি এতিয়াৰ পৰা তোমালোকে হেতু ট্ৰাই কৰিব লাগে আমি যেহেতু সকলোৱে আলটিমেটলি লাষ্টত আমি এমপ্লয়েড হ'বই বিচাৰো আৰু হেতু বস্তু আমাক কেনেকৈ সহায় কৰিব থিমেটিক নলেজটোৱে বা আমি কোনটো বস্তু কৰিলে কোনটো পাথত গলে আমাৰ এমপ্লয়েড হোৱাৰ চান্সেস কিনি বহুত বাঢ়ি যায় আমি হেতুৰ ওপৰত এতিয়াৰ পৰাই গুৰুত্ব দিব লাগিব এজ এ এৱেৰ ষ্টুডেন্ট হয় না গতিকে এতিয়াৰ পৰাই তোমালোকে হিমানখিনি এৱেৰ হৈছা যেহেতু তোমালোকে ট্ৰাই কৰা যিমান পাৰি নৰ্মেল ডিগ্ৰী গ্ৰেজুৱেচনৰ লগতে হেতু নকৰিলেও বা কৰিলেও লগত থিমেটিক নলেজ এটা ল'ব পাৰা যাৰ ফলত তুমি আন যেটো ভিৰ আছে 10 জনৰ তাতকৈ তুমি পৃথক হ'ব পাৰা ঠিক আছে থ্যাংক ইউ সো মাচ আজি এইখিনিতে ভিডিওটো সামৰণি মাৰিছো আই হোপ এইখিনি কথা তোমালোকক সহায় কৰিব আৰু ইয়াৰ পিছত তোমালোকে কোনটো টপিকৰ ওপৰত ভিডিও বিচাৰা কমেন্ট কৰি জনাবলৈ নাপাহৰিবা বাই বাই